আৰু বৰষুণৰ মাজত ৰাতিপুৱা মোক গুৱাহাটীত ক'লে যে হেলিকপ্টাৰ নচলে। মই 7টা বজাতে গুৱাহাটীৰ পৰা আহিলোঁ। তেতিয়া মই ভাবিলোঁ মানুহ বা হ'বনে নাই, মই অকলে বহি থাকিম নেকি। কিন্তু আজি আপোনালোক ইমান মানুহ ইয়াত উপস্থিত হ'ল, মই 100% কনফাৰ্ম যে ৰাজীৱ ব্ৰহ্ম আৰু মনোৰঞ্জন ব্ৰহ্ম জিকিবই। 100% কনফাৰ্ম হয়নে নহয়? জিকিবনে নাই? জিকিবনে নাই? মোৰ লগত ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। মনোৰঞ্জন ব্ৰহ্ম, ৰাজীৱ ব্ৰহ্ম, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া, মন্ত্ৰী সঞ্জয় কিষাণ ডাঙৰীয়া, আমাৰ দলৰ প্ৰাক্তন সভাপতি, প্ৰাক্তন মন্ত্ৰী, সন্মানীয় বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, জিলা সভাপতি লাচিম বড়ো ডাঙৰীয়া, বিৰাজমোহন বসুমতাৰী ডাঙৰীয়া, নন্দলাল নাৰ্জাৰী ডাঙৰীয়া, অমিত বেগ, জাগিৰ সোৰেং, অনিল বসুমতাৰী, সুদাং ব্ৰহ্ম, ৰমেশ ৰয়, চন্দন দাস, সন্তোষ তৰফদাৰ, ফণী পাঠক, অশোক সিংভিকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, বনৰগাঁও আৰু দতমাৰ পৰা অহা মোৰ সন্মানীয় ৰাইজ আৰু আই মাতৃসকল, 22 তাৰিখে BTADত ইলেকশ্যন হ'ব। আজি 15 তাৰিখ, 13 আৰু 14 তাৰিখ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত আছিলে। তাৰ বাবে মই BTCত আহিব পৰা নাছিলোঁ। 15ৰ পৰা 20 তাৰিখলৈকে যদি দিনত 4খনকৈও মিটিং কৰোঁ, তথাপিতো 20 তাৰিখলৈকে 20খন মিটিংহে কৰিব পাৰি। সেইকাৰণে মই ৰাজীৱ ব্ৰহ্ম আৰু মনোৰঞ্জন ব্ৰহ্মক কৈছিলোঁ যে দতমা আৰু বনৰগাঁৱৰ মিটিং আমি একেলগে একেটা জাগাতে কৰিম। আৰু মই এটা কথা ক'বও আছে যে দতমা আৰু বনৰগাঁও দুইটা সিট আমি জিকিম, 100% কনফাৰ্ম। কিন্তু যদি ৰাজীৱ ব্ৰহ্ম বেছি ভোটত জিকে, ৰাজীৱ ব্ৰহ্ম EM হ'ব, আৰু মনোৰঞ্জন ব্ৰহ্ম বেছি ভোটত জিকিলে মনোৰঞ্জন ব্ৰহ্ম EM হ'ব। গতিকে এতিয়া দতমা আৰু বনৰগাঁৱৰ মাজত কম্পিটিশ্যন হ'ব, কোন বেছি জিকিব পাৰে। হ'বনে নাই? হ'বনে নাই? আৰু আমাৰ দুইজনে, মই বিশ্বাস কৰোঁ যে দুইজনে ভালকৈ জিকিব, আৰু কম্পিটিশ্যন হ'লে আৰু বেছি ভালকৈ জিকিব। হয়নে নহয়? শ্ৰদ্ধাৰ ৰাইজ, আমাৰ ৰাজীৱ ব্ৰহ্মই ভাষণত কৈছে, আৰু মই আপোনালোকক দুআষাৰমান কথা ক'ব খোজো। আজি আপোনালোকে দেখিছে যে আমাৰ BTRখন শান্তি আৰু সকলো ৰাইজে আজি ধুনীয়াকৈ মিলা মিছা কৰি বাস কৰি আছে। আমাৰ এই সভাত বড়ো ৰাইজ আহিছে, কোচ ৰাজবংশী আহিছে, আদিবাসী আহিছে, বঙালী আহিছে, হিন্দী ভাষী, ৰাভা, নাথ, যোগী, যিমান জাতি জনগোষ্ঠী আছে, আমাৰ হিন্দু, মুছলমান, খ্ৰীষ্টিয়ান, আমি ইয়াত সকলো আজি সুন্দৰ কৰি আমাৰ ইলেকশ্যন মিটিঙলৈকে আমি আহিছোঁ। আজিৰ পৰা 5 বছৰ 10 বছৰ আগতে এনেকুৱা পৰিৱেশ কেতিয়াও নাছিলে। আপোনালোকে জানে যে প্ৰথম BTCত শান্তি আনিবৰ কাৰণে
বিজেপি দলে যেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আৰু লাল কৃষ্ণ আদৱানী ডাঙৰীয়া আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী আছিলে, তেতিয়া তেওঁলোকে প্ৰথম আমাৰ বিটিচি চুক্তিত স্বাক্ষৰ কৰিছিলে আৰু যিদিনাখন বিটিচিত চুক্তি হৈছিলে লাল কৃষ্ণ আদৱানী ডাঙৰীয়া নিজে কোকৰাঝাৰলৈ আহিছিলে আৰু সেই চুক্তি মতেই বিটিচি হল আৰু আমাৰ সমাজত শান্তি হল। তাৰ পিছতো মাজে মাজে অলপ অলপ গণ্ডগোল লাগি থাকিলে, অলপ অলপ সমস্যা থাকি গল। 2019 চনত যেতিয়া আকৌ বিজেপিৰ চৰকাৰ আহিলে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ সকলোকে মাতি লৈ গৈ আপসু আৰু NDFB সকলোকে মাতি লৈ গৈ শান্তি চুক্তি কৰিলে আৰু আজি 5 বছৰ আমাৰ BTADত সকলোৱে শান্তিত বাস কৰিছে। বিজেপি চৰকাৰৰ দিল্লীত আৰু দিছপুৰত বিজেপি চৰকাৰ যেতিয়াই হয় তেতিয়াই বড়ো ৰাইজ আৰু বড়োলেণ্ডৰ বাসিন্দা সকলোকে মৰম শ্ৰদ্ধা কৰে আৰু তাৰ কাৰণে ইয়াৰ সমস্যাবিলাক সমাধান কৰি দিয়াৰ বাবে আজি আমি চেষ্টা কৰোঁ। কংগ্ৰেছৰ দিনত এদিনো বিটিচিত শান্তি নাছিলে, কিন্তু দিছপুৰত যেতিয়াই বিজেপিৰ চৰকাৰ হয় আমাৰ বড়োলেণ্ডত শান্তিও আহিলে আৰু বড়ো ৰাইজ বড়োলেণ্ডৰ বাসিন্দাসকল আগবাঢ়ি গল। আপোনালোকে দেখিছে যে যোৱা 5 বছৰ আমি ইমান ধুনীয়াকৈ আছো যে আমাৰ মাজত কোনো সংঘাত নাই, কাজিয়া নাই, আমি সকলো সুন্দৰ কৰি ইয়াত বাস কৰিছো। মই মুখ্যমন্ত্ৰী হলো, বিটিচিত আগতে কংগ্ৰেছে 400 কোটি টকা দিছিল বছৰত। মই যেতিয়া মুখ্যমন্ত্ৰী হলো, বিটিচিক লাহে লাহে টকা বঢ়াই এইবাৰ আমি বিটিচিক 1000 কোটি টকা দিছো বিটিচিত কাম কৰিবৰ বাবে, উন্নয়নৰ কাম কৰিবৰ বাবে। ৰাস্তা বনাবৰ কাৰণে গুডউইল পেকেজ দিছো, অসম মালা দিছো, প্ৰায় 2000 কোটি টকা মই মুখ্যমন্ত্ৰী হিচাপে ৰাস্তা বনাবৰ কাৰণে দিছো। আৰু কেন্দ্ৰীয় চৰকাৰে আমাৰ বিটিচিৰ কাৰণে প্ৰত্যেক বছৰে 400-500 কোটি টকাকৈ দি আছে। আজি আপোনালোকে চাওক, আমি পইচাটো দিছো, কিন্তু কাম ভাল কৰি হৈছে হোৱা নাই, তাক আমি কেতিয়াও চাব নোৱাৰো। কাৰণ বিটিচিত বিজেপিৰ চৰকাৰ নাই। যদি বিটিচিত বিজেপিৰ চৰকাৰ থাকে, আমি টকাও দিম আৰু কম হলে আৰু বেছিকৈ দিম, যাতে আমাৰ বিটিচিৰ ৰাইজৰ কোনো সমস্যা নাথাকে। কাৰণ টকা আমি ক'ৰ পৰা আনিম? দিল্লীৰ পৰা। টকা আমি ক'ৰ পৰা আনিম? দিছপুৰৰ পৰা। তালাৰ চাবিটো কাৰ লগত আছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ লগত আছে। আৰু আমি যদি ইয়াতে বিজেপিৰ চৰকাৰ কৰিব পাৰো, আমি মোদী ডাঙৰীয়াৰ পৰাও পইচা আনিম, দিছপুৰৰ পৰাও দিম, সকলোৱে মিলি বিটিচিৰ ৰাইজৰ সমস্যা আমি সমাধান কৰিম। আজি আপোনালোকে দেখিছে বিটিচিত 5খন জিলা, কোকৰাঝাৰত মেডিকেল কলেজ,
তামুলপুৰত মেডিকেল কলেজ, বড়োলেণ্ড ইউনিভাৰ্চিটি, এই গোটেইবোৰ কোনে বনাইছিলে? এই গোটেইবোৰ বিজেপি চৰকাৰে বনোৱা, অসম চৰকাৰে বনোৱা। এই যিমান বিটিচিত দেখিছে মেডিকেল কলেজ, ডাঙৰ ডাঙৰ ৰাস্তা, ইউনিভাৰ্চিটি, এই গোটেইবিলাক মানুহে ভাবে যে বিটিচি চৰকাৰে বনাইছে নেকি? এই গোটেই অনুষ্ঠানবিলাক দিছপুৰৰ চৰকাৰে বনোৱা, দিল্লীৰ চৰকাৰে বনোৱা, বিজেপিৰ চৰকাৰে বনোৱা। সেইকাৰণে যেতিয়া কোনোবাই কয় যে বিজেপি আহিলে বিটিচিৰ উন্নতি নহব, বিটিচিত যিমান উন্নতি হৈছে, বিটিচিত যিমান কাম হৈছে, অকল বিজেপিয়ে কৰিছে। আন কোনো দলে বিটিচিৰ কাৰণে ইমান কাম কেতিয়াও কৰা নাই। শ্ৰদ্ধা ৰাইজ, আজি আপোনালোকে দেখা পাব পাৰে যে আমাৰ বিজেপি চৰকাৰে বড়ো ৰাইজক সন্মান জনায়, অকল বড়ো চুক্তিয়ে কৰা নাই। আজি আপোনালোকে যদি দেখা পায়, দিল্লীত গৈ, দিল্লীত ভাৰতৰ ৰাজধানীত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে। ৰাস্তা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত অৰ্পণ কৰিছে। অসমৰ 2জন মানুহৰ নামত মাত্ৰ ৰাস্তা আছে। আপোনালোকে আচৰিত হ'ব, দিল্লীত অকল 2জন মানুহৰ নামত অসমৰ ৰাস্তা আছে। এজন হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আনজন হৈছে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। মাত্ৰ 2জন মানুহৰ নামত আছে, আৰু আন কাৰো অসমীয়া বা অসমৰ মানুহৰ নামত নাই। তাৰ মানে আপোনালোকে চিন্তা কৰক, অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আছিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, আৰু আজি বিজেপিয়ে সেই লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পিছত আমাৰ বডোফাক আটাইতকৈ বেছি সন্মান জনাইছে, যি আমাৰ বিজেপি চৰকাৰৰ এক বড়ো ৰাইজৰ প্ৰতি মৰম আৰু চেনেহক, শ্ৰদ্ধাক প্ৰতিনিধিত্ব কৰিছে। আজি আমাৰ বড়ো জাতিৰ মূল ধৰ্মই হ'ল বাথৌ আৰু ব্ৰহ্ম। আজি অসমত আমি এটা খিলঞ্জীয়া ধৰ্মৰ বিভাগ কৰিছোঁ। বাথৌ থানচালি নিৰ্মাণৰ বাবে 500 বাথৌ থানচালি নিৰ্মাণৰ বাবে আমি আঁচনি লৈছোঁ। ব্ৰহ্ম মন্দিৰ নিৰ্মাণৰ বাবে আমি আঁচনি লৈছোঁ। আৰু আপোনালোকে জানি ভাল পাব, আমি সিদ্ধান্ত লৈছোঁ যে দিছপুৰতো আমি বাথৌ ভগৱানৰ এটা মন্দিৰ আমি তাতেও প্ৰতিষ্ঠা কৰিম। ইলেকশ্যনৰ কাৰণে আমি কৰা নাই, ইলেকশ্যনৰ পিছতে বিশ্বজিৎ দৈমাৰী কামত লাগি আছে। একেবাৰে বিধানসভাৰ কাষতে আমি সুন্দৰ বাথৌ থানচালি এখন দিছপুৰতো বনাবৰ বাবে আজি আমি সিদ্ধান্ত লৈছোঁ। আজি মই বিজেপিৰ মুখ্যমন্ত্ৰী, ইলেকশ্যনত আহিছোঁ, কিন্তু BPFকো মই গালিগালাজ নকৰোঁ, UPPLকো গালিগালাজ নকৰোঁ। কাৰণ প্ৰমোদ বড়ো আমাৰ শত্ৰু নহয়, হাগ্ৰামা মহিলাৰীও আমাৰ শত্ৰু নহয়। আমাৰ কাৰো লগত বেয়া নাই। মই মাত্ৰ এটাই কথা কৈছোঁ যে যদি এখন বিজেপিৰ চৰকাৰ হয়, আমাৰ বড়োলেণ্ডত কোনো সমস্যা নাথাকিব। সকলোকে লগত লৈ আমি আগবাঢ়িব পাৰিম, আৰু বড়ো ৰাইজৰ বাবে আৰু বড়োলেণ্ডৰ বাসিন্দাসকলৰ বাবে আমি কাম কৰিব পাৰিম। আজি বড়ো চুক্তিত আমি 70% কাম কৰিছোঁ, 30% কাম কৰিব এতিয়াও বাকী আছে। সংবিধানৰ 125তম সংশোধনী কাম কৰিবৰ বাবে বাকী আছে। বড়োলেণ্ডত বিজেপিৰ চৰকাৰ হলে আমি
এই কামবিলাক সুন্দৰ কৰি আগুৱাই লৈ যাব পাৰিম কাৰণ আমি বিশ্বাস কৰোঁ যে বড়োলেণ্ডৰ সামগ্ৰিক বিকাশে অসমৰ উন্নতি কৰিব পাৰে শ্ৰদ্ধা ৰাইজ আজি আমি ইতিমধ্যে আমাৰ বহুতো কাম আমি আগুৱাই লৈ গৈছো যেনেকে বাথৌ থানচালিৰ কথা কৈছো তেনেকৈ আমি আদিবাসী সমাজৰ উপাসনাৰ স্থল আৰু আদিবাসী সংঘৰ্ষৰ সময়ত যিসকল মানুহৰ ক্ষতি হৈছিল তেওঁলোকক আমি নতুনকৈ আৰু 50,000 টকাকৈ দিয়াৰ বাবেও আমি সিদ্ধান্ত গ্ৰহণ কৰিছো আজি আমি আমাৰ বিটিসি এৰিয়াৰ সকলো জাতি উপজাতিৰ সমস্যাবিলাক সমাধানৰ কাৰণে আজি আমি আগবঢ়াই লৈ গৈছো যোৱা কেইদিনমান আগতে গুৱাহাটীত আমি 12,000 ছোৱালী আৰু ল'ৰাৰ লগত আমি ধুনীয়া বিহু নৃত্য আমি গুৱাহাটীত প্ৰদৰ্শন কৰিছিলো তাৰ পিছত আমি ঝুমুৰক লৈ গলো ঝুমুৰে সুন্দৰ কৰি প্ৰদৰ্শন কৰিলে 10,000 ছোৱালীয়ে লৰাই এইবাৰ আমি ডিসেম্বৰ মাহত 10,000 ল'ৰা ছোৱালীক লৈ গুৱাহাটীত আমি বাগৰুম্বা নাচৰো আমি প্ৰদৰ্শন কৰিম তাৰ পিছত লাহেকৈ গোৱালিনী আৰু বিভিন্ন আমাৰ অসমৰ সংস্কৃতিক আমি গুৱাহাটীত লৈ গৈ বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ ব্যৱস্থা কৰিছো আজি আপোনালোকে দেখিছে যে বিজেপি চৰকাৰ অহাৰ পিছত এই গোটেই কামবিলাকৰ লগে লগে অসমৰ দুখীয়া মানুহৰ কামবিলাকত আমি হাত দিছো আজি বিজেপি চৰকাৰ অহাৰ কাৰণে কলেজত নামভৰ্তি কৰিবৰ কাৰণে আমি টকা দিব নালাগে বিজেপি চৰকাৰ অহাৰ কাৰণে ছোৱালীয়ে যদি কলেজত পঢ়ে হায়াৰ সেকেন্ডাৰীত 1,000 টকা ডিগ্ৰীত 1,200 টকা আৰু ইউনিভাৰ্চিটিত পঢ়িলে 2,500 টকা লাভ কৰে ক্লাছ 9ত ছোৱালীয়ে চাইকেল পায় ক্লাছ 12ত স্কুটি পায় আজি ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দেউতাক মাকে বহন কৰিব নালাগে বিজেপি চৰকাৰে বহন কৰে আপোনালোকে জানি ভাল পাব আগতে ৰেশন কাৰ্ডত আমি অকল চাউল পাইছিলো কিন্তু 1 নৱেম্বৰৰ পৰা ৰেশন কাৰ্ডত আমি চাউলৰ লগতে দালি নিমখ আৰু চেনিও আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম যাতে ৰাইজে কোনো অসুবিধা পাব নালাগে আমাৰ বিটিসিক আমি 3 লাখ পৰিয়ালক অৰুণোদয় আঁচনি দিছিলো কিন্তু এইবাৰ যেতিয়া মই মিটিঙত আহিলো মোক বহুত মায়ে ক'লে বহুত বাইদেৱে ক'লে যে আমি অৰুণোদয় পোৱা নাই ইয়াতে অৰুণোদয় নোপোৱা কিমান মানুহ আছে হাত দাঙকচোন কোনে কোনে অৰুণোদয় পোৱা নাই হাত দাঙক পিছফালে কোনে কোনে পোৱা নাই আচ্ছা এতিয়া কোনবাই অৰুণোদয় পায় কোনবাই নাপায় নোপোৱাখিনিৰ মনটো বেয়া লাগে নে নালাগে লাগে এইবাৰ মই সেই কাৰণে সিদ্ধান্ত লৈছো যে নতুন কৰি বিটিসিৰ আই মাতৃসকলৰ কাৰণে মই 5 লাখ অৰুণোদয় হিতাধিকাৰী নতুনকৈ লিষ্টত লম কিমান লম 5 লাখ তাৰ মানে যদি 40টা সমষ্টিত আমি ইয়াতে ভাগ কৰো এটা এটা সমষ্টিত নতুনকৈ 15,000 পৰিয়ালে
অৰুণোদয় আঁচনি লাভ কৰিব। অৰুণোদয়ত কিমান পাব? 1250 টকা পাব। আৰু এইবাৰ অৰুণোদয় লিষ্ট কোনো ভিচিডিচিয়ে নবনায়। এইবাৰ অৰুণোদয় লিষ্ট আপোনালোকে নিজে বনাব। আপোনালোকক আমি বনোৱাৰ দায়িত্ব দিম। আপোনালোকে নিজে লিষ্ট বনাব। গাঁৱৰ পৰা কোনে কোনে পোৱা নাই আমি লিষ্ট আনিম আৰু নোপোৱা সকলোকে আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰুণোদয় কিমান টকা? 1250 টকা। কিন্তু এইবাৰ আমি ঠিক কৰিছো জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰা যে অকল 1250 টকা নিদিও, লগতে যদি আপোনালোকৰ গেছৰ কানেকশ্যন আছে আমি আৰু 250 টকা অৰুণোদয় লগত দি দিম। তাৰ মানে এটা অৰুণোদয় কিমান হল? 1500 টকা। কিমান হল? 1500 টকা। আপোনালোকক লাগিব নে নালাগিব অৰুণোদয়? কাক কাক লাগে হাত দিয়ক, হাত উঠাওক। যদি বিজেপিক ভোট দিয়ে, এতিয়া ইলেকশ্যনৰ আগতে কোনবাই খানা খুৱায়, ঠিক আছে, খানাটো একবাৰহে খাব। কিন্তু বিজেপিক জিকালে অৰুণোদয় আঁচনি নমৰালৈকে পাই থাকিব। কোনটো ভাল? একদিন খানা খোৱাটো ভাল নে অৰুণোদয় আঁচনিটো ভাল? কোনটো ভাল? কোনটো ভাল? অৰুণোদয় আঁচনিত আমি 1250 টকা একাউণ্টত আৰু গেছ কিনিবৰ কাৰণে 250 টকা। ৰাজীৱ ব্ৰহ্মই আৰু মনোৰঞ্জনে যাৰ নাম দিব তাকে মই অৰুণোদয় দি দিম। হ'ব? ৰাজীৱ ভাই লিষ্টটো ভাল কৰি বনাব লাগিব, ঠিক আছে? মনো ভাই লিষ্টটো ভালকৈ বনাব লাগিব, ঠিক আছে? কোনে কোনে পোৱা নাই মই হাত দাঙিব দিছো, চাই লোৱা একবাৰ। হাত দাঙক। চা কিমান মায়ে পোৱা নাই, হা? কিমান মায়ে পোৱা নাই সবকে দিব লাগিব, ঠিক আছে? মই দুইটাকে দায়িত্ব দি দিলো। হ'ব? দুইটাৰ কাৰণে এটা হাত চাপৰি বজাই দিয়ক ধুনীয়া কৰি। বঢ়িয়া। এতিয়া আমাৰ অৰুণোদয় লগতে আমি এইবাৰ কি কৰিছো যে আমাৰ যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিব, মেট্ৰিক পৰীক্ষাৰ আগতে গাখীৰ এগিলাচ অন্তত ল'ৰাটোৱে খাব পাব লাগে, এখন নোটবুক কিনিব লাগে, বহী কাগজ কিনিব লাগে। যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব, নৱেম্বৰ মাহৰ পৰা মেট্ৰিক নোযোৱালৈকে সব মেট্ৰিক কেণ্ডিডেটক মাহত মই 300 টকা কৰি দি গৈ থাকিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে মেট্ৰিকৰ কাৰণে ৰেডি হ'ব পাৰে। তাৰ লগত কি আছে আপোনালোকে জানে যে আমাৰ সেলফ হেল্প গ্ৰুপত যিবিলাক মহিলা আছে সেই মহিলাক আমি 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছো। অসমৰ সকলো জাগাতে নলবাৰী, জাগিৰোড, ঢেকিয়াজুলিত বহুত বড় মা আৰু বাইদেউ আছে, আপোনালোকে ফোন কৰিলে খুদিলে গম পাব। সকলোৱে 10,000 টকাকৈ পালে। কিন্তু আমাৰ বিটিচিত আজিলৈকে এই 10,000 টকাটো পোৱা নাই। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে সেপ্টেম্বৰত ইলেকশ্যন হৈ যাব, নৱেম্বৰত আত্মসহায়ক গোটৰ মাসকলক মই 10,000 টকাকৈ নিজে আহি আপোনালোকক দি থৈ যাম, নিজে আহি ইয়াতে দি থৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, অসমত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ চাকৰি বিটিচিৰ চাকৰি বিটিচিত দিয়ে আৰু অসম চৰকাৰৰ চাকৰি আমি দিওঁ, পুলিচৰ চাকৰি আমি দিওঁ, ফৰেষ্টৰ চাকৰি বিটিচিয়ে দিয়ে। এতিয়া আপোনালোকে বিটিচিৰ চাকৰি পায় নাপায় মই নাজানো। অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো
আমাৰ চাকৰিৰ এপইণ্টমেণ্ট কোনেও টকা পইচা খাব নোৱাৰে। আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু এই 1.5 লাখৰ ভিতৰত 10,000 ল'ৰা ছোৱালী খালি BTCৰ পৰাই চৰকাৰী চাকৰি পালে। এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে, এইবাৰ আমি ঠিক কৰিছো যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম, যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে। 25,000ক আমি দিলো, 75,000ক আমি নৱেম্বৰ মাহত দিম আৰু আমাৰ BTCৰো প্ৰত্যেকটো পৰিষদীয় সমষ্টিত দতমা বনৰগাঁও 1,000-1,500 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। আজি ৰাস্তা ঘাট, স্কুল কলেজ, ইউনিভাৰ্চিটিৰ এডমিশ্যন ফিজৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডত বিনামূলীয়া চাউল, কম দামত দালি, নিমখ, তেল, অৰুণোদয়, মহিলা উদ্যমিতা, এই আঁচনিবিলাক কোনে আনিছে? বিজেপি চৰকাৰে। আৰু BTCত যদি বিজেপিৰ চৰকাৰ আহে, এই আঁচনিবিলাক 2 গুণ 3 গুণ কৰি ডাঙৰ হৈ BTCবাসী ৰাইজে লাভ কৰিব। যদি হাগ্ৰামা মহিলাৰী জিকে আকৌ মোকে সুধিব, প্ৰমোদ বড়ো যদি জিকে মোকে সুধিব, গাড়ীখনততো তেল ময়ে ভৰাব লাগিব, কিন্তু তেল ভৰাতকৈ এইবাৰ যদি গাড়ীখনৰ ড্ৰাইভাৰে বিজেপি হৈ যায়, আপোনালোকক লগত গাড়ীত উঠাই আমি আগুৱাই লৈ যাব পাৰিম। গাড়ীখন যে দেখি আছে তেলটো বিজেপিৰ, গাড়ীৰ ড্ৰাইভাৰ প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰী বা BPF UPPL, কিন্তু পেট্ৰলটো কাৰ? বিজেপি। যদি পেট্ৰলো মোৰ হয়, গাড়ীখনো ময়ে চলাওঁ, চিষ্টেমত একো নাই, তেতিয়া সব মানুহ আগুৱাই যাব পাৰিব, হয় নে নহয়? লগতে আমি কাৰো লগত কাজিয়া নকৰো, গাড়ীৰ পেছেঞ্জাৰত BPF আৰু UPPLকো লৈ ল'ম, যাতে কোনো কষ্ট নহয়, হয় নে নহয়? সকলোকে লগত লৈ ল'ম, কিন্তু তেল ভৰুৱা আৰু ড্ৰাইভাৰ এটা পাৰ্টিৰে হৈ গ'লে আমাৰ ৰাইজৰ কোনো সমস্যা নাথাকিব। গোৰ্খা জাতি হওক, আমাৰ কোচ ৰাজবংশী হওক, নাথ যোগী হওক, আমাৰ মদাহী, শৰণীয়া, আমাৰ বিভিন্ন জাতি উপজাতি, হিন্দু, খ্ৰীষ্টিয়ান, মুছলমান, আমাৰ সকলোৱে বড়ো ৰাইজৰ লগত একেলগে এনেকৈ আমি এখন সুন্দৰ BTC আমি নিৰ্মাণ কৰিম। মই আকৌ এবাৰ কৈছো যে আমি কাজিয়া নকৰো, ইলেকশ্যন আহে, ইলেকশ্যন যায়, কিন্তু আমাৰ সমাজখনক ধৰি ৰখাটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে যোৱা 1 মাহ ধৰি মই BTCত ইলেকশ্যন কেম্পেইন কৰিছো, না কংগ্ৰেছক গালি দিছো, না BPF UPPLৰ বিৰুদ্ধে এটা কথা কৈছো, কাৰণ আমি পজিটিভ, ইতিবাচক, আমি কাকো দুখ নিদিওঁ, সকলোকে আমি আনন্দ দিম, হাঁহি দিম আৰু সকলোকে আমি আগবঢ়াই লৈ যাম। শ্ৰদ্ধাৰ ৰাইজ, দতমা আৰু বনৰগাঁও এই 2টা সমষ্টিত বহুবিলাক আমি কাম কৰিবলগীয়া আছে। অৰুণোদয়টো পামেই, অৰুণোদয়ৰ লগতে মহিলা উদ্যমিতা পাম, মহিলা উদ্যমিতাৰ লগত মেট্ৰিকৰ কেণ্ডিডেটে টকা পাব, নিযুত মইনা পাম, আমাৰ
প্ৰধানমন্ত্ৰীৰ আমি ঘৰ পাব লাগিব। কিমানে প্ৰধানমন্ত্ৰীৰ ঘৰ পোৱা নাই হাত দাঙকচোন। ঘৰ কিমানে পোৱা নাই? এইফালে পোৱা নাই। এতিয়া বিজেপিৰ চৰকাৰ আহিলে ঘৰ পাবৰ কাৰণে কাকো টকা দিব নালাগে, ডাইৰেক্টলি আমি আপোনালোকৰ ঘৰ বনাই দিয়াৰ ব্যৱস্থা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, বিজেপি চৰকাৰ আহিলে এইবাৰ আমি ভিচিডিচি বিলাক কৰো ইলেকশ্যন পাতিম। এনে ভিচিডিচি নহব, ইলেকশ্যন পাতি আমি ভিচিডিচি বনাম, যাতে কোনো ধৰণৰ বেমেজালি আমাৰ বিটিচিত হ'ব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, দতমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়াই মোক অনুৰোধ কৰিছে যে দতমাত এখন বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম নাৰ্ছিং কলেজ বনাব লাগে, এখন চেৰফাংগুৰিত পলিটেকনিক কলেজ বনাব লাগে, বিশ্ব মহাবীৰ চিলাৰাই এটা প্ৰতিমূৰ্তি চেৰফাংগুৰিত হ'ব লাগে, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিটো আমি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাধিলৈ ৰূপান্তৰ কৰিব লাগে, লংগা ৰিভাৰ, লংগা নদী আৰু গংগিয়া নদীৰ আমাৰ যি গৰা খহনীয়া আৰু মথাউৰি আমি বনাব লাগে, কনকেশ্বৰ নাৰ্জাৰী মেমৰিয়েল ষ্টেডিয়াম এখন চেৰফাংগুৰিত বনাব লাগে। এই গোটেইখিনি মই কাম কৰি দিম, হ'ব? সকলোখিনি হৈ যাব। আমাৰ বনৰগাঁৱত ৰাজীৱ ব্ৰহ্মই মোক কৈছে যে আফলাংগাঁও হাইস্কুলখন হায়াৰ ছেকেণ্ডেৰী কৰি দিব লাগে, হৈ গ'ল বুলি ধৰি লওক যে হৈ গ'ল। ইয়াতে আমাক আফলাংগাঁও PHC-খন ফুল ফ্লেজেড কৰি দিব লাগে। আমাৰ আফলাংগাঁৱত এখন মিনি ষ্টেডিয়াম বনাই দিব লাগে। সৰল ভাঙ্গা প্ৰটেকশ্যন বান্ধ লাগে, নাইগাঁও বাটাবাৰীৰ পৰা বনৰ গাঁৱলৈ। আমাৰ ৰাইজক সকলোৱে এই গোটেইখিনি যিমানখিনি আপোনালোকে মোক দাবী দিছে এই গোটেইখিনি কাম মই কৰি দিম। লগতে বনৰগাঁও মণ্ডলে মোক লিখিছে যে চিকাৰগাঁৱত এটা স্কিল চেণ্টাৰ লাগে, পাটগাঁৱত বিডিঅ'ৰ অফিচ লাগে, পুথিমাৰীত নাৰ্ছিং স্কুল লাগে, সুইচ গেট লাগে, আউলা নালা ৰিভাৰ ইৰিগেশ্যন কেনেল, যাতে 3000 বিঘা মাটিত আমি সুন্দৰ কৰি খেতি কৰিব পাৰোঁ। আমাৰ মিনি ষ্টেডিয়াম, দালৌবাৰী, বঙলাবাৰী টি গাৰ্ডেন, লগতে আমাৰ অডিটৰিয়াম হল বীৰ চিলাৰাইৰ নামত চন্দ্ৰপাৰাত লাগে, আৰু জাষ্টিন লাক্ৰা এটা দালৌবাৰী বংলাবাৰী টি গাৰ্ডেনত কমিউনিটি হল লাগে, আৰু বনৰগাঁৱত বেংকিং সাৰ্ভিসৰ সুবিধা কৰি দিব লাগে। সালাগুৰি টু ভাওৰাগুৰি চৰবাংগা নদীৰ ওপৰত এখন দলং বনাই দিব লাগে, ফুটব্ৰিজ লাগে, হেকাইপাৰাৰ পৰা মাছুৱা ঘাট, ফুটব্ৰিজ লাগে, ৰাম মন্দিৰ টু হৰিকৃষ্ণ মন্দিৰ, গৌৰাং ৰিভাৰ, বনৰগাঁও হাইস্কুল হায়াৰ ছেকেণ্ডাৰী লাগে, প্ৰটেকশ্যন বান্ধ লাগে, কুইৰাগুৰি, টাকলাতাৰা, নলবাৰী, গৌৰাং নদীত ছট পূজা ঘাট লাগে, শান্তিনগৰ ৱাৰ্ড নম্বৰ 1 ৰাম মন্দিৰ লাগে, আৰু আমাৰ আফলাগাঁও হাইস্কুল হায়াৰ ছেকেণ্ডাৰী মই কৈয়ে গ'লো, সৰল ভাঙা প্ৰটেকশ্যন বান্ধ লাগে, জাৰবাৰী খালাচী টু পাটগাঁও ব্ৰিজ। এই গোটেইবিলাক কাম আপোনালোকে ধৰি থক যে গোটেই কাম হৈ গ'ল আপোনালোকৰ, ঠিক আছে? এটা এটাকৈ গোটেইবিলাক মই কাম কৰি দিম। মাত্ৰ যেনে তেনে ৰাজীৱ ব্ৰহ্ম
আৰু মনোৰঞ্জন ব্ৰহ্মক জিকাব লাগিব। হ'ব? জিকিবনে নাই ৰাজীৱ ব্ৰহ্ম? জিকিব? পাক্কা জিকিব? মনোৰঞ্জন ব্ৰহ্ম জিকিব? আপোনালোকে যেনে তেনে জিকাব। কাৰো লগত আমাৰ কাজিয়া পেচাল নাই। BTCৰ উন্নতি হ'ব লাগে। দিল্লী দিছপুৰৰ পৰা বেছিকৈ টকা আনিব লাগে। আমাৰ মানুহৰ মাজত মিলাপ্ৰীতা থাকিব লাগে। মানুহৰ মাজত সমন্বয় থাকিব লাগে। হিন্দু মুছলিম খ্ৰীষ্টিয়ান সকলো শান্তিত থাকিব লাগে। অসমীয়া বঙালী আৰু আমাৰ হিন্দী ভাষী নেপালী ভাষী আদিবাসী লগতে আমাৰ বড়ো ৰাইজ ৰাভা ৰাইজ শৰণীয়া মদাহী 26টা জনগোষ্ঠী মৰমেদি একেলগে থাকিব লাগে। তাৰ কাৰণে মই সকলোকে ৰাজীৱ ব্ৰহ্ম আৰু মনোৰঞ্জন ব্ৰহ্মক ভোট দিবৰ কাৰণে অনুৰোধ কৰিলো। ৰাজীৱ ব্ৰহ্মক কোনটো চিনত ভোট দিব লাগিব? কোনটো চিনত ভোট দিব লাগিব? মনোৰঞ্জন ব্ৰহ্মক কোনটো চিনত ভোট দিব লাগিব? এতিয়া মই এটা কথা কম। মেচিনত ভোট হলে আমি হাতেদি দিওঁ, কিন্তু বেলটত যেতিয়া ভোট হয় যদি টিপ চহী দিয়ে ভোটটো কেনসেল। টিপ চহী ভোট দিলে ভোট কেনসেল। এইবাৰ পঞ্চায়ত ইলেকশ্যনত বহুত মানুহে বিজেপিক ভোট দিছিলে, ভোট কেনসেল। কেনেকে দিব লাগিব? কিছুমান ৰিটাৰ্নিং অফিচাৰ থাকে, আপোনালোকক ক'ব টিপ চহী মাৰি দে, তাৰমানে তাৰ অলপ গণ্ডগোল আছে। ঠিক আছে? আপোনালোকে কি কৰিব? ষ্টাম্প এডাল থাকে, ষ্টাম্পটো দি পদুমৰ মাজতে মাৰি দিব। ৰাজীৱ ব্ৰহ্ম মনোৰঞ্জন ব্ৰহ্ম জিকি যাব। টিপ চহী নহয়, ষ্টাম্পটো দি। মই আমাৰ বুথ কমিটিক অনুৰোধ কৰিম এইকেইদিন যাতে সকলোকে ট্ৰেইনিং কৰি দিয়ে। ষ্টাম্পত ভোট হ'ব, টিপ চহীত ভোট নহয়। নহলে আমাৰ বহুতে ভুল কৰিব। কোনো যাতে ভুল নকৰে তাৰ বাবে মই ৰাইজক এই কথাষাৰ অনুৰোধ কৰিলো। জিকিবতো ৰাজীৱ? পাক্কা জিকিব? মই চিন্তা নকৰো। মনোৰঞ্জন জিকিব? তেতিয়ালে মোৰ লগত কব ভাৰত মাতা কি, ভাৰত মাতা কি। ৰাজীৱ ব্ৰহ্ম, ৰাজীৱ ব্ৰহ্ম, মনোৰঞ্জন ব্ৰহ্ম, মনোৰঞ্জন ব্ৰহ্ম। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।